Hello and welcome. Moi Krishano Dohotia. Apnalokole lui ahisu aru eta series of Assam current affairs. Aru sawa hok amar first topic tu hogol amar Deoha white winged duck juntu amar state bird hoy. Thik ase. Aru state bird hisabe Deoha to ketia স্বীকৃতি dia hoisile 2003. 2003 dia basically state bird hisabe declare kora hoisile. Aru Deohar population jodi sai aji tarikhot less than 400 amar India. Less than 400. Aru in fact ami jodi sao amar junto IUCN red data book ase tatu yak endangered category rakha hoise thik ase endangered category rakha hoise Deoha tu aru Deoha tu ami jodi sao amar Deoha tu basically অসমত অকল তিনটা জায়গাত হে আজি তাৰিখত সাইটিং হৈ আছে ঠিক হে আপোনালোকে যদি চাই আমাৰ Deoha tu basically এটা হৈ গল নামেৰি আৰু নামেৰিতে আপোনালোকে দেখিব নামেৰি আমাৰ যোনটো ন্যাশনাল পাৰ্ক হৈ গল তাত আমি অলপ সাইটিং দেখো আৰু তাৰ ওচৰতে আমাৰ সোনাই ৰূপাই যোনটো ওয়াইল্ড লাইফ সেঞ্চুৰী আছে তাত আমি দেখো নেক্সট হৈ গল আমাৰ ডুমডুমা যোনটো ডাঙৰি ডুমডুমা কোত আছে ডুমডুমা তিনসুকিয়া ডিস্ট্ৰিক্টত আছে তো ডুমডুমা ডাঙৰি ৰিজাৰ্ভ ফৰেষ্টত অলপ সাইটিং আছে আৰু নেক্সট আমাৰ হৈ গল দিহিং পাটকাই আমাৰ যোনটো দিহিং পাটকাই ন্যাশনাল পাৰ্ক হৈ গল লেটেষ্ট যোনটো আমাৰ ন্যাশনাল পাৰ্ক তাত অলপ আমাৰ সাইটিং আছে ঠিক আছে তো আমি গম পাইছো যে আমাৰ Deoha তো খুব কম পৰিমাণত আছে আৰু তাৰ কাৰণে কিছুমান ইনিশিয়েটিভ লৈছে গভৰ্নমেন্টে অলৰেডি এবাৰ ডিক্লেয়াৰ কৰিছে যে তেওঁলোকে Deohar কনজাৰভেচনৰ কাৰণে যাতে তাৰ পপুলেশনটো আমি আৰু বঢ়াব পাৰো তাৰ কাৰণে কিছু ইনিশিয়েটিভ লৈছে যেনেকৈ ফাৰ্স্ট তেওঁলোকে গভৰ্নমেন্টে কি ফোকাস কৰিব আৰু গভৰ্নমেন্টে অকলে নকৰে দেই গভৰ্নমেন্টে এলং উইথ ষ্টেট গভৰ্নমেন্টে এলং উইথ ওয়াইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ লগত আপোনাৰ এইগিটা গোল লৈছে যেনেকৈ ফাৰ্স্ট গোলটো হৈ গল আমাৰ কি পপুলেশন ষ্ট্ৰেংথেনিং তো ফার্স্ট গোল তো হল কেনেকে আমি পপুলেশন বঢ়াব পাৰো Deohar ঠিক আছে আৰু সেকেন্ড গোল তো হৈ গল কি জানে নে সেকেন্ড গোল তো হৈ গল আমাৰ অৱেৰনেস সজাগতা আমি মানুহক কেনেকে সজাগ কৰিব পাৰো কি ক্ষেত্ৰত সজাগ কৰিব পাৰো যে আমাৰ পপুলেশনটো তো কম হৈছে বাট তাৰ উপৰিও আমি কি ক'ব পাৰো যে আমাৰ যোনখিনি হেবিটেট লছ হৈ আছে হেবিটেট লছ কিয় হৈ আছে মানুহবিলাকে যে আনসাস্টেইনেবল ফিশিং কৰি আছে ডিফৰেষ্ট্ৰেচন কৰি আছে আৰু এইবিলাক হোৱা কাৰণে তেওঁলোকৰ হেবিটেট লছ হৈ আছে যি কাৰণে আমি গম পাইছো দ্যাট ইজ ওয়ান অফ দা ফ্যাক্টৰ যত তেওঁলোকৰ পপুলেশনটো কমি গৈ আছে Deohar ঠিক আছে তো আমি সেকেন্ড গম পালো আমাৰ অৱেৰনেস ক্ৰিয়েচন এন্ড থাৰ্ড টু হৈ গল কেনেকে আমি Deohar হেবিটেটটো প্ৰটেক্ট কৰিব পাৰো ঠিক আছে Deohar হেবিটেটটো কেনেকে প্ৰটেক্ট কৰিব পাৰো দ্যাট ইজ ওয়ান অফ দা এইম এবাৰ ওয়ান অফ দা গোল হয় এবাৰ ঠিক আছে আৰু নেক্সট হৈ গল ৰিসাৰ্চ ঠিক আছে তো ৰিসাৰ্চ কৰা হ'ব কিছুমান ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট এক্টিভিটিজ কন্ডাক্ট কৰা হ'ব ইনফ্যাক্ট আপোনাৰ এই ৰিসাৰ্চৰ কাৰণে আমাৰ দুটা Deoha আমাৰ ইউৰোপৰ এখন কান্ট্ৰি পৰা আনিছিলে আপোনালোকে মোক কমেন্ট কৰি কক এজ ইউজুৱেল যদি কাৰেক্ট হয় মই আপোনালোকক লাইক কৰি দিম ঠিক আছে যাৰ ভুল হয় ডেফিনেটলি মই লাইক কমেন্ট একোৱে নকৰো বাকি যাৰ কাৰেক্ট হয় আপোনালোকে মনত থব কোৱেশ্চনটো এটোৱে হ'ল যে কোনখন ইউৰোপৰ দেশৰ পৰা আমাৰ দুটা Deoha আনা হৈছিলে আমাৰ যোনটো ষ্টেট জু আছে গুৱাহাটীত জু ৰোডত আপোনালোকে গম পাইছে জু তাত দুটা Deoha আনা হৈছিলে তো কোনখন ইউৰোপৰ কান্ট্ৰি পৰা আনা হৈছিলে আপোনালোকে কমেন্ট কৰিব আৰু বেসিক্যালি ক'ব ঠিক আছে তো আমি গম পালো আমাৰ Deoha বেসিক্যালি বা হোৱাইট উইং ডাক আমাৰ ষ্টেট বাৰ্ড হয় গম পালে 2003 চনত আমাৰ এটো কি হৈছিলে ডিক্লেয়াৰ কৰা হৈছিলে এজ ষ্টেট বাৰ্ড আজি তাৰিখত তিনটা জায়গাত আমি পাও নামেৰিত কলো আৰু ডুমডুমা আৰু এটা কি হল দিহিং পাটকাই মনত থৈ দিব ঠিক আছে আৰু গোল গিটা বেসিক্যালি কি হৈছে আমাৰ গভৰ্নমেন্টে কি লৈছে ওয়াইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ লগত আমাৰ ষ্টেট গভৰ্নমেন্টে পপুলেশন ষ্ট্ৰেংথেনিং অৱেৰনেস হেবিটেট প্ৰটেকচন কৰিব লাগিব আৰু নেক্সট হৈ গল ৰিসাৰ্চ তো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ঠিক আছে